হেল্ল' এভৰিৱান, গুড ইভিনিং। চ' যোৱাকালি আছাম ট্ৰিবিউনৰ পেপাৰখনত BTR টেটৰ এটা আপোনাৰ আপডেট এটা পোৱা গৈছে। এই আপডেটটোৰ মতে এখন নটিচ ৰিলিজ হৈছে, মানে আছাম ট্ৰিবিউনত পোৱা গৈছে। এই যিখন নটিচ দেখা পাইছে আপোনালোকে, এইখন আছাম ট্ৰিবিউনত ওলাইছিল। আৰু নটিচখনত কি কোৱা গৈছে, মানে আপোনাৰ যিখিনি কেণ্ডিডেটে BTR হওক বা নন BTR হওক, আপোনাৰ যিমানখিনি কেণ্ডিডেটে BTR টেট GT আৰু PGT দুয়োখন পেপাৰে যিমানখিনি কেণ্ডিডেটে এপিয়াৰ হৈছিল, গোটেইখিনি কেণ্ডিডেটকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কোকৰাঝাৰত মাতিছে। কোকৰাঝাৰৰ বড়োলেণ্ড ষ্টাফ কলেজ বডোফা কালচাৰেল কমপ্লেক্সত কোকৰাঝাৰত আছে। সেই কমপ্লেক্সটোত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এতিয়া বহুতেই ভাবিব যে ৰিজাল্ট দেখোন দিয়াই নাই, কেনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। এতিয়া আপোনালোকে যদি অকণমান আগৰ ৰিক্ৰুইটমেণ্টসমূহ নটিচ কৰে BTRৰ, তেওঁলোকৰ ছিষ্টেমটো এনেকুৱাই যে ৰিজাল্ট দিয়াৰ আগতেই গোটেইবিলাক কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি লয়। চ' এতিয়া আপোনালোকে কি কৰিব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আগতে কোকৰাঝাৰত যাব লাগিব। এইটো লিখি দিছে ইয়াতে, আপোনালোকে নটিচখন চাই ল'ব ভালকৈ। বড়োলেণ্ড ষ্টাফ কলেজ বডোফা কালচাৰেল কমপ্লেক্স কোকৰাঝাৰ, 1 এপ্ৰিলৰ পৰা হ'ব 6 মে'লৈ। গতিকে প্ৰায় একমাহ চলিব ডকুমেণ্ট ভেৰিফিকেশ্যন। এৰাউণ্ড আপোনাৰ 17,000-18,000 কেণ্ডিডেটছ আছিল এই পৰীক্ষাটো এপিয়াৰ হোৱা। গতিকে আপোনালোকে সকলোৱে যাব লাগিব। নিশ্চয় যাব, মন আছে যদি যাব, নাথাকিলেতো নালাগে যাব বাৰু। আৰু এতিয়া আপোনালোকে নিজৰ যিটো ৰোল নম্বৰ আছে, ৰোল নম্বৰটো বিচাৰি ল'ব। একচুৱেলি গোটেইখিনি কেণ্ডিডেটকে মাতিছে, যিখিনি এপিয়াৰ একচুৱেলি যিমানখিনি কেণ্ডিডেটে এপ্লাই হৈছে গোটেইখিনিকে মাতিছে। চ' ইয়াতে আপোনালোকে নিজৰ ৰোল নম্বৰটো বিচাৰি পাব। এতিয়া চাওক, পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে যিখিনি আপোনাৰ কেণ্ডিডেটছ বিলংগিং টু BTR এৰিয়া আছে, BTR এৰিয়াখিনিৰ কি হ'ব, 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখ, 4, 5, 7, এইখিনি হ'ল 1, 2, 3, 4, 5, 7 এপ্ৰিলৰ কথা কৈছে। এইটো এপ্ৰিল মাহৰ ইমানখিনি তাৰিখত BTR কেণ্ডিডেটৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশ্যন হ'ব। আৰু নন BTR কেণ্ডিডেটখিনিৰ, মানে BTCৰ বাহিৰৰ যিখিনি কেণ্ডিডেট আছে, তেওঁলোকৰ আপোনাৰ 8 তাৰিখ, 9 তাৰিখ আৰু 10 তাৰিখ, এই 3 দিনত পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। একে ঠাইতে হ'ব। গতিকে আপোনালোকে ৰিকুৱাৰ্ড সকলো ডকুমেণ্ট লৈ যাব লাগিব। তেওঁলোকে এটা নটিচো পাব্লিছ কৰিব ইয়াৰ ওপৰত, কি ডকুমেণ্ট লাগিব। চ' সেইটোৰ কাৰণে অপেক্ষা কৰক। আৰু আপোনাৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে চাই লওক, ফৰ কেণ্ডিডেটছ বিলংগিং টু BTR এৰিয়া, ভেৰিফিকেশ্যন উইল ষ্টাৰ্ট ফ্ৰম 22nd এপ্ৰিল, 23rd এপ্ৰিল, 24th, 25th, 29th, 30th আৰু 2nd মে'। গতিকে 22, 23, 24, 25, 29, 30 আৰু 2 মে'। গতিকে এইখিনি কেণ্ডিডেটৰ এইকেইটা ডেটত আপোনাৰ BTRৰ কেণ্ডিডেটখিনিৰ ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট। ভেন্যুটো দি দিছে চাওক, এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ বডোফা কালচাৰেল কমপ্লেক্স কোকৰাঝাৰ। আৰু নন BTRখিনিৰ চাই লওক একবাৰ, 3 মে', 5 মে' আৰু 6 মে', এই 3টা ডেটত নন BTR কেণ্ডিডেটখিনিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। গতিকে লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা, আপোনালোকে এখন Annexure 1 বুলি তেওঁলোকে এটা ফাইল বা ডিক্লেৰেশ্যন দিব। সেই ফাইলটোত আপোনালোকে ফিল আপ কৰিব লাগিব। ফাইল নহয়, একচুৱেলি এটা পেজ হয়। সেই পেজটো ফিল আপ কৰিব লাগিব। মানে কি, আপোনাৰ Annexure 1ত জেনেৰেলি কি থাকিব, যে আপোনাৰ মেৰিটেল ষ্টেটাছটো কি হৈ আছে সেইটো বস্তু জানিব। যদি আপোনাৰ মেৰিড হয়, ল'ৰা ছোৱালী আছেনে নাই, সেইখিনি বস্তু, সেই ডাটাখিনি আপোনালোকে দিব লাগিব। চ' মই একবাৰ দেখাই দিছোঁ, কিন্তু মই যিখন Annexure দেখাম সেইখন Annexure BTR ৱেবছাইটৰ পৰা পোৱা নহয়, এইখন APSCৰ ৱেবছাইটৰ পৰা মই লৈছিলোঁ। চ' মই আগতেই মেনশ্যন কৰি দিছোঁ, BTR ৱেবছাইটত এতিয়ালৈ মই জনাত দিয়া নাই। কিন্তু Annexure 1 কেনেকুৱা হ'ব আপোনাক মই একবাৰ দেখাই লৈছোঁ। এইখন চাওক, ডিক্লেৰেশ্যন। ইয়াতে আপোনাৰ নাম লিখিব লাগিব। তাৰপিছত ইয়াতে যদি আপুনি মেৰিড হয়, কিমানটা চিলড্ৰেন আপোনাৰ আছে, ল'ৰা ছোৱালী আছেনে নাই, নাম কি, তেওঁলোকৰ ছেক্স কি, মেল ফিমেল, ডেট অফ বাৰ্থ, এইবিলাক লিখিব লাগিব। গতিকে এবাৰ চাই ল'ব, স্ক্ৰীনশ্বট মাৰি ল'ব বা ভিডিঅ'টো পজ কৰি চাই ল'ব। চ' ধন্যবাদ। এইটো ভিডিঅ'ত ইমানখিনিয়ে ইনফৰ্মেশ্যন দিবৰ কাৰণে বনাইছিলোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ এভৰিৱান।